নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি বৰ্তমান ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই থকা অৰ্থাৎ সামাজিক মাধ্যমত এক জোকাৰণিৰ সৃষ্টি কৰা এটি বিতৰ্কিত বিষয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি এজন গুৰুৰ কথা পাতিম, যিজন গুৰুৱে নিজৰ আশ্ৰমত থাকে বেলেগ এটা ৰূপত আৰু বাহিৰলৈ গ'লে থাকে বেলেগ এটা ৰূপত। মুঠতে সময়ে সময়ে তেওঁৰ ৰূপ সলনি হৈ থাকে। ৰাইজে ক্ষোভ উজাৰি সামাজিক মাধ্যমত লিখিছে বা বহুতে কৈছে তেওঁৰ বহু দামী দামী গাড়ী আছে, বহু সম্পত্তিৰ অধিকাৰী, তেওঁ বহু দামী দামী জোতা পিন্ধে, কাপোৰ পিন্ধে, পৰিয়াল লৈ বিদেশলৈ ভ্ৰমণ কৰিবলৈ যায়। আনহাতে বহুতে আকৌ এয়াও কৈছে যে তেওঁৰ ভৰি চুলে হেনো ভক্তৰ মনোকামনা পূৰণ হয়। সেয়েহে তেওঁ তেওঁৰ ভৰিখন বহাৰ পৰা আগুৱাই দিয়ে, যাতে তেওঁৰ ভক্তগণে তেওঁৰ চৰণ চুই নিজকে ধন্য মানিব পাৰে। তেওঁ ভক্তসকলৰ সন্মুখত বহি ভক্তসকলক আধ্যাত্মিকতাৰ জ্ঞান দিয়ে, জীৱন জীয়াই থকাৰ প্ৰেৰণা দিয়ে। বহু ইছলাম ধৰ্মৰ লোকো ধৰ্মান্তৰ হৈ তেওঁৰ ওচৰত শৰণ লৈছে। এই কৃষ্ণগুৰু নক্ষত্ৰ বুলিলে ভাৰতৰ অসম ৰাজ্যৰ বৰপেটা জিলাৰ নক্ষত্ৰ গাঁৱত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় এখন আধ্যাত্মিক বিশ্ববিদ্যালয় বুজোৱা হয়। কৃষ্ণগুৰু সেৱাশ্ৰমখন 1974 চনত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে প্ৰতিষ্ঠা কৰিছিল আৰু পৰৱৰ্তী সময়ত 2017 চনত একেটা স্থানতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হয়। এই স্থান ভক্তসকলৰ বাবে এক আধ্যাত্মিক গন্তব্যস্থান আৰু ইয়াৰ শান্ত আৰু সেউজীয়া চৌহদৰ বাবে ই জনাজাত। অসম ৰাজ্যিক পৰ্টেলৰ মতে 2017 চনত প্ৰতিষ্ঠা হোৱা এই বিশ্ববিদ্যালয়খন আধ্যাত্মিক ভেটিৰ সৈতে মূল্যবোধ ভিত্তিক শিক্ষাত গুৰুত্ব দিয়া এক আধুনিক অনুষ্ঠান। বিশ্ববিদ্যালয়খনৰ মতে ইয়াক UGC আইনৰ ধাৰাৰ অধীনত স্বীকৃতি প্ৰদান কৰা হৈছে। এই অঞ্চলটোৱে ভাৰত আৰু বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ভক্তসকলক আকৰ্ষণ কৰে। এতিয়া চাওক, কিছুমান মানুহে, সকলোৱে নহয়, কিছুমান মানুহে কিয় বাবা চাবা বিশ্বাস নকৰে। তাৰ কাৰণ হৈছে সমাজত সৃষ্টি হোৱা কিছুমান ভণ্ড স্বয়ম্ভু ভগৱান, যিসকলে নিজকে এক অতিশক্তিৰ অধিকাৰী বুলি পৰিচয় দি নিজকে ভগৱান ঘোষণা কৰে। সেই বাবা বা ভগৱানৰূপী বাবাসকলৰ বাবেই সমাজখন বিপথে পৰিচালিত হোৱা দেখা গৈছে। তাৰ ভিতৰত প্ৰথমতে নাম আহিব বাবা ৰাম ৰহিম, যাৰ কাৰণে মানুহে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈও ভয় নকৰিছিল। তেওঁৰ কথাত মানুহে উঠা বহা কৰিছিল। ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, পালি নেতাও তেওঁৰ কথা মতে চলিছিল। কিন্তু পিছত কি হ'ল সেয়া আপোনালোক সকলোৱে জানে। তাৰ পিছতে বাবা আচাৰাম বাপু, ৰাধে মা, বাবা নিত্যানন্দ, নিৰ্মল বাবা আদি আৰু বহু ভণ্ড বাবা আছে, যিয়ে বহু ঘৃণনীয় কাম কৰিছে আৰু যাৰ বাবে তেওঁলোকক শাস্তিও প্ৰদান কৰা হৈছে বা প্ৰক্ৰিয়া এতিয়াও চলি আছে। কিন্তু গুৰু আমাক লাগিবই। গুৰু অবিহনে সকলো শিক্ষা দীক্ষা আধৰুৱা, সকলো জ্ঞান আধৰুৱা, সকলো দিশৰ পৰাই আধৰুৱা। আপুনি যদি ইতিহাসৰ পাত লুটিয়াই চায় তেন্তে দেখিব যে অতি প্ৰাচীন কালৰে পৰাই আমাৰ সমাজত গুৰুৰ পৰম্পৰা চলি আহিছে। কাৰ গুৰু নাই? ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি কলা কুশলী, খেলুৱৈ আদিকে ধৰি সাধাৰণ জনতা সকলোৰে গুৰু থাকে। কোনোবাই কাৰোবাক মনে মনে অনুসৰণ কৰে আৰু কোনোবাই অনুসৰণ কৰাটো দেখুৱাই দিয়ে। ক্ৰিকেটৰ মহান শচীন তেণ্ডুলকাৰৰো গুৰু আছে, বিৰাট কোহলিৰো গুৰু আছে। এতিয়া কথাটো হ'ল যে এই গুৰুসকলক মানি চলা কিছুমান অন্ধভক্ত আছে আৰু কিছুমান প্ৰকৃত ভক্ত আছে। সামাজিক মাধ্যমত শেহতীয়াকৈ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক কেন্দ্ৰ কৰি যি বিতৰ্কৰ ধুমুহা বলিছে, সেয়া কেৱল এজন ধৰ্মগুৰুৰ ব্যক্তিগত জীৱনশৈলী বা বক্তব্যত সীমাবদ্ধ নহয়। ই অসমৰ সমাজ জীৱনত শিপাই থকা গুৰু পৰম্পৰা, মহাপুৰুষীয়া আদৰ্শৰ সৈতে আধুনিক আধ্যাত্মিক অনুষ্ঠানৰ সংঘাত। ভক্তৰ বিশ্বাস আৰু সমালোচকৰ যুক্তিবাদৰ এক জটিল ছবি দাঙি ধৰিছে। এই বিতৰ্কৰ মূল বিষয় বা বিতৰ্কৰ মূল উৎস কি? তেওঁলোকৰ অভিযোগ আৰু প্ৰশ্ন কি? সমালোচকসকলে মূলতঃ কেইটামান দিশত গুৰু প্ৰেমানন্দ আৰু তেওঁৰ পৰম্পৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ ব্যক্তিগত জীৱনশৈলী আৰু স্বচ্ছতাৰ অভাৱ, আশ্ৰমৰ ভিতৰত আধ্যাত্মিক গুৰু আৰু বাহিৰত আধুনিক বিলাসী জীৱন যাপন কৰাৰ অভিযোগ, সম্পত্তি, দামী গাড়ী যেনে অডি, দামী পোচাক, দামী জোতা আৰু পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণ। এজন আধ্যাত্মিক গুৰুৰ ত্যাগ আৰু সৰলতাৰ আদৰ্শৰ পৰিপন্থী বুলি বহুতে গণ্য কৰে। গুপ্ত ৰহস্য, তেওঁ সদায় ভৰিত মোজা পিন্ধি থাকে। এই সৰু কথা এটাকো ৰহস্যৰ আৱৰণ দি তেওঁৰ বিষয়ে এক সন্দেহৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। সাংবাদিকৰ প্ৰৱেশত বাধা, আশ্ৰমলৈ সাংবাদিকক যাবলৈ নিদিয়াৰ অভিযোগটোৱে তেওঁলোকৰ কাৰ্যকলাপত স্বচ্ছতাৰ অভাৱ থকাৰ ইংগিত দিয়ে বুলি সমালোচকসকলে ভাবে। পৰিয়ালৰ পটভূমি আৰু পৰিচয়ক লৈ প্ৰশ্ন,
উপাধিৰ খেলিমেলি পিতৃৰ নাম অৰুণ দত্ত হোৱাৰ পিছতো গোস্বামী উপাধি কিয় বা কোনে দিলে এই প্ৰশ্নই তেওঁলোকৰ পৰম্পৰাগত ভিত্তিৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে পিতৃৰ অতীত পিতৃৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ যেনে গৰু চুৰি গোচৰত কাৰাবাস আৰু কাৰাগাৰৰ পৰাই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰাৰ কাহিনীয়ে তেওঁলোকৰ আধ্যাত্মিক যাত্ৰাৰ আৰম্ভণিটোকে প্ৰশ্নৰ কাঠগড়াত তুলি ধৰিছে তৃতীয়তে মহাপুৰুষীয়া সংস্কৃতিৰ ব্যৱহাৰ আৰু বিকৃতিকৰণৰ অভিযোগ এইটোৱে আটাইতকৈ স্পৰ্শকাতৰ অভিযোগ মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি যেনে কীৰ্তন দশাৱতাৰ নৃত্যৰ ভংগীমা আৰু গীত আদি ব্যৱহাৰ কৰি তাক কৃষ্ণগুৰুৰ নিজা সৃষ্টি বুলি প্ৰচাৰ কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে নতুন ধৰ্মৰ প্ৰতিষ্ঠা শংকৰী সৃষ্টিৰ ভেটিতে এটা বেলেগ নাম দি নতুন ধৰ্ম প্ৰচাৰ কৰাটো মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰতি এক অপমান বুলি গণ্য কৰা হৈছে চতুৰ্থতে পৰম্পৰা আৰু নৈতিকতাক লৈ প্ৰশ্ন পোছাক গুৰুৱে ধৰ্মীয় সাজ ত্যাগ কৰি পেণ্ট চাৰ্ট পিন্ধি আৰু গুৰুমাই জিন্স পিন্ধাটো তেওঁলোকৰ আধ্যাত্মিক স্থিতিৰ সৈতে খাপ নোখোৱা বুলি বহুতেই ভাবে পাৰিবাৰিক নৈতিকতা আনক নৈতিক শিক্ষা দিয়া গুৰুৱে নিজৰ কন্যাক কিয় অৰ্ধ উলংগ হৈ থাকিবলৈ দিছে এই প্ৰশ্নই তেওঁৰ শিক্ষাৰ প্ৰস্তাৱতাক লৈ সন্দেহৰ সৃষ্টি কৰিছে নিৰামিষ ভোজনৰ নীতি বিদেশ ভ্ৰমণৰ সময়ত তেওঁলোকে কেনেকৈ নিৰামিষ ভোজনৰ কঠোৰ নীতি পালন কৰিলে সেই বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে কিছুমানে আকৌ এই অভিযোগসমূহৰ বিপৰীতে এক শক্তিশালী যুক্তি দাঙি ধৰিছে তেওঁলোকে কোৱা মতে গুৰুপত্নী কুন্তলা পাটোৱাৰী গোস্বামী এগৰাকী চৰকাৰী অধিবক্তা তেওঁ বৃত্তিমতে আধুনিক পোছাক পিন্ধাটো স্বাভাৱিক গুৰু প্ৰেমানন্দয়ো নিজকে কেৱল আধ্যাত্মিক সমাজত আবদ্ধ নাৰাখি সময়ৰ সৈতে খোজ মিলাইছে OMG চিনেমাৰ উদাহৰণে তেওঁলোকে বুজাব বিচাৰিছে যে ভগৱান বা গুৰুৰ কোনো নিৰ্দিষ্ট পোছাক নাথাকে কৃষ্ণগুৰুৰ আছে বিশাল সামাজিক আৰু শৈক্ষিক অৱদান কৃষ্ণগুৰু সেৱাশ্ৰম কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই নহয় ই এক বিশাল শৈক্ষিক সাম্ৰাজ্য বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয় এই সকলোবোৰ তেওঁলোকে চলাই আছে য'ত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে গুণগত শিক্ষা লাভ কৰিছে এই সকলোবোৰ ভক্তৰ দান বৰঙণিৰেই সম্ভৱ হৈছে সম্পত্তিৰ উৎস তেওঁলোকৰ বিলাসী গাড়ী বা সম্পত্তি ব্যক্তিগত ভোগবিলাকৰ বাবে নহয় বৰঞ্চ লাখ লাখ ভক্তৰ শ্ৰদ্ধাৰ দানৰ দ্বাৰা গঢ়ি উঠা অনুষ্ঠানৰ প্ৰতীক সাৰ্বজনীন স্বীকৃতি কেৱল সাধাৰণ ভক্তই নহয় অসমৰ প্ৰায় সকলো শীৰ্ষ ৰাজনৈতিক নেতা তৰুণ গগৈৰ পৰা হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীলৈকে তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ যায় ইয়েই তেওঁলোকৰ সামাজিক গ্ৰহণযোগ্যতা প্ৰমাণ কৰে আভ্যন্তৰীণ পৰম্পৰা ভৰি চুই সেৱা কৰাটো তেওঁলোকৰ মাজত পাৰস্পৰিক সন্মানৰ এক পৰম্পৰা য'ত সৰু ডাঙৰৰ কোনো ভেদ নাই এই বিতৰ্কটোৱে কেইটামান গভীৰ সত্যও পোহৰলৈ আনিছে সমাজত এতিয়াও গুৰু মানে এজন সহজ সৰল ত্যাগী আৰু জটাধাৰী ব্যক্তি কিন্তু কৃষ্ণগুৰু সেৱাশ্ৰমৰ দৰে আধুনিক কৰ্পোৰেট শৈলীৰে পৰিচালিত অনুষ্ঠানে এই ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে তেওঁলোক কেৱল আধ্যাত্মিক নেতা নহয় একোটা বিশাল অনুষ্ঠানৰ পৰিচালক সদৃশ এই নতুন ৰূপটো বহুতে সহজে গ্ৰহণ কৰিব পৰা নাই সাংস্কৃতিক স্বাভিমানৰ সংঘাত বিতৰ্কৰ আটাইতকৈ স্পৰ্শকাতৰ দিশটো হ'ল যে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰ ব্যৱহাৰ অসমীয়া জাতিৰ বাবে গুৰুজনা কেৱল ধৰ্মগুৰু নহয় এই জাতিটোৰ লাই খুঁটা তেওঁৰ সৃষ্টিৰ ওপৰত আন কোনোবাই নিজৰ মোহৰ লগোৱাৰ চেষ্টাক অসমীয়া সমাজে কেতিয়াও সহজভাৱে ল'ব নোৱাৰে এইটোৱে বিতৰ্কৰ জুইকুৰা দপদপাই জ্বলাই ৰাখিছে অন্ধবিশ্বাস বনাম গভীৰ আস্থা সমালোচকসকলে যাক অন্ধভক্তি বুলি কৈছে ভক্তসকলৰ বাবে সেয়া তেওঁলোকৰ গভীৰ আস্থাও হ'ব পাৰে তেওঁলোকে গুৰুৰ ভৰি চুই মনোকামনা পূৰণ হোৱা বুলি বিশ্বাস কৰে এই বিশ্বাসৰ ভেটিতেই লাখ লাখ টকাৰ দান বৰঙণিৰে ইমান ডাঙৰ অনুষ্ঠান গঢ় লৈ উঠিছে যুক্তি আৰু বিশ্বাসৰ এই যুঁজ চিৰন্তন স্বচ্ছতাৰ প্ৰয়োজনীয়তা যিমানেই ডাঙৰ অনুষ্ঠান নহওক কিয় যেতিয়া ৰাইজৰ দান বৰঙণিৰে চলে তেতিয়া স্বচ্ছতা অতি জৰুৰী সাংবাদিকক প্ৰৱেশত বাধা দিয়া বা কিছুমান প্ৰশ্নৰ উত্তৰ এৰাই চলাৰ দৰে কথাই সন্দেহৰ অৱকাশ দিয়ে এখন মুকলি সমাজে সদায় উত্তৰ বিচাৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ বিতৰ্কটো ক'লা বগা নহয় ই ধূসৰ এফালে আছে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন অনা এক বিশাল শৈক্ষিক আৰু আধ্যাত্মিক অনুষ্ঠান আনফালে আছে সেই অনুষ্ঠানৰ নেতাৰ জীৱনশৈলী স্বচ্ছতা আৰু অসমীয়া সংস্কৃতিৰ মূল ভেটিৰ সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ উত্থাপিত গুৰুতৰ প্ৰশ্ন এই বিতৰ্কৰ সমাধান কেৱল সামাজিক মাধ্যমৰ কাজিয়াৰে নহয় বৰঞ্চ মুকলি আলোচনা আত্মশুদ্ধি আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ মাজেৰেহে সম্ভৱ হ'ব পাৰে আপুনি কি ভাবে আপোনাৰ মতামত নিশ্চয় জনাব ধন্যবাদ